সাৱধান এছঅপি ভংগকাৰী বনভোজকাৰী দলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান হোজাইৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীত এছঅপি ভংগকাৰী কেইবাটাও বনভোজকাৰী দলক আবদ্ধ উচ্চ স্বৰত শব্দ প্ৰদূষণ কৰি বজাই আছিল সাউণ্ড সিস্টেম গন্তব্যস্থানলৈ গৈ থকাৰ পথতে আৰক্ষীয়ে ৰখায় বনভোজকাৰী দলকেইটাক বৰ্তমান শব্দ প্ৰদূষণৰ বাবদ জৰিমনা বিহাৰ লগতে শাস্তিমূলক পৰিবহণ বিভাগে বাতিল কৰিছে গাড়ীৰ পঞ্জীয়ন লগতে বাতিল কৰিছে চালকৰ অনুজ্ঞাপত্ৰ এসিবি লগাই দিছে বুলি কৈছে সেইটো কাৰণে আমি যাবলৈ পাৱা নাই আৰু ড্ৰাইভাৰক সাসপেন্ড কৰিছে 3 মাহৰ কাৰণে কিয় লৈ আহিছে বুলি আৰু আমাক যাবলৈ দিয়া নাই ভাত চাত খাবলৈ একো দিয়া নাই মানুহবিলাক খুব কষ্ট কৰি আছে এতিয়া আৰু গোটেই দিনটো ইয়াতে গ'ল কোনবা যাবলৈ দিয়া নাই খাবলৈ এটা জায়গাও দিয়া নাই কিবা কিবি বহুত ডিস্টার্ব হৈ আছে আপোনাক ক'ব আহিলে নগাঁও ৰূপৈ পৰা আহিছোঁ ক'ত যাব এতিয়া পানীমূৰ যাবলৈ চাইছিলোঁ যাব পৰা নাই আৰু ফাইন চাইন কাটিছে 14,000 টকা ফাইন কাটিছে আৰু ড্ৰাইভাৰক চিল কৰি দিছে যে 3 মাহৰ কাৰণে লাইচেন্স নিদিয়ে তাত কিবা কৰি দিছে আছোঁ পানীমূৰ যাম বুলি তাৰপাছত পুলিচে গাড়ীটো ৰখাইখিনি কৈছে এইটো পাৰ্মিশ্যন নাই বুলি তোমালোকে পিকনিক যাব নোৱাৰিবা তাৰপাছত আমি থানাত গাড়ীটো সোমোৱাৰ পাছত মই ভাবিছোঁ আধা ঘণ্টামানত এৰি দিব ফাইন চাইন কাটি এৰা নাই গোটেই দিন ইয়াতে গুচি গ'ল আমি যিবিলাক আনিছিলোঁ খাব নোৱাৰিলোঁ বনাবও নোৱাৰিলোঁ ইয়াত বনাম বুলি ভাবিছিলোঁ সেইটোও নোৱাৰিলোঁ তাতো যাব নোৱাৰিলোঁ এতিয়া ফাইন চাইন কাটি আকৌ ঘৰত ফুৰিব গৈ আছোঁ আৰু উপায় নাই গাড়ী আমি তিনিটা আহিছোঁ তিনিটাই ৰখাইছে আগত দুটা গৈছে দুটাও ৰখাই দিছে তাৰপাছত আমি আৰু জাগাটো চাবলৈ নোৱাৰিলোঁ এতিয়া আমি আৰু কি কৰিম ৰিটাৰ্ণ আকৌ ঘৰত গৈ আছোঁ এটা গাড়ী কাটিছে 15,000 আৰু এটা DD অফিচৰ পৰা এতিয়ালৈকে অহাই নাই 14,000 আৰু এটা 14,000 তিনিটা নাই চব ঠিকে আছে নতুন SCP দিছিলে এইটো আমি চোৱা নাই সেইটো লংকাৰ পৰা ভূপেন্দ্ৰ সিঙৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি